মানিকপুৰত প্ৰতিবাদী কাৰ্যসূচী উপজিলা ঘোষণাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু প্ৰতিবাদী কাৰ্যসূচী আমি পৰিৱেশ পোনপটীয়াকৈ জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক হিমান্ত চৌধুৰী যেটো আছে হিমান্ত আপোনাৰ ওচৰলৈ আহিছো আজি এক প্ৰকাৰ উপজিলা ঘোষণাৰ দাবীত যেটো আজি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে এই কাৰ্যসূচী যেটো ৰূপায়ণ কৰা হৈছে আমি পৰিৱেশ পোনপটীয়াকৈ জানিব বিচাৰিছো হিমান্ত হয় জুবিচাক 2016 বৰ্ষৰ 25 জানুৱাৰী তাৰিখে সন্ধিয়া মানিকপুৰক মহকুমা হিচাপে ঘোষণা কৰা হৈছিল আৰু 29 ফেব্ৰুৱাৰী তাৰিখে সেই বছৰতে মহকুমাধিপতিৰ কাৰ্যালয় পৰ্যন্ত স্থাপন হৈছিল মানিকপুৰত আৰু পৰৱৰ্তী সময়ত যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল মহকুমাৰ পিছত মানিকপুৰক সমষ্টি হিচাপে ঘোষণা কৰাৰ কথা আছিল কিন্তু বঙাইগাঁও জিলাৰ যেহেতু মানিকপুৰক সমষ্টি হিচাপে ঘোষণা কৰা নহ'ল তাৰ পৰিৱৰ্তে সিজন গ্ৰাম সমষ্টি হ'ল সেই সময়ৰ পৰাই মানিকপুৰৰ উপ জিলা কমিটিয়ে দাবী উত্থাপন কৰি আহিছে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে আৰু স্বাধীনতা দিৱসৰ প্ৰাক্ষণত আজিৰ দিনটোৰ পৰা তেওঁলোকে অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে কাইলৈ ৰাতিপুৱা 7 বজালৈকে এই অনশন কাৰ্যসূচী চলিব মই তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম এই মুহূৰ্তত তেওঁলোকে যেহেতু দীৰ্ঘদিনৰ পৰা এই দাবী উত্থাপন কৰি আহিছে যে মানিকপুৰক উপজিলা হিচাপে ঘোষণা কৰিব লাগে কাৰণ মানিকপুৰৰ পৰা বঙাইগাঁও জিলা সদৰ বা অভয়াপুৰী চহৰ প্ৰায় 60 কিলোমিটাৰ দূৰত্ব গতিকে মানিকপুৰবাসীৰ বিভিন্ন ধৰণৰ সমস্যা থাকিব পাৰে যাৰ বাবে হয়তো আপোনালোকৰ এই আন্দোলন নহয় হয় হয় চাওক আমাৰ ইয়াতে মানিকপুৰখনক যোৱা 2016 চনত 25 জানুৱাৰী সন্ধিয়া সময়ত মানিকপুৰক মহকুমা হিচাপত ডিক্লেয়াৰ কৰিছিলে আৰু তাৰ পৰৱৰ্তী সময়ত 29 ফেব্ৰুৱাৰীত 2016ত ইয়াতে মহকুমাধিপতিৰ কাৰ্যালয় ইয়াতে হৈছিলে তেতিয়াৰ চন্দন চৰকাৰ মহোদয়ৰ নেতৃত্বত লোৱাৰ আছাম কমিশনাৰ ডিসি মহোদয় আৰু অন্যান্য অফিচিয়েলৰ মাজেৰে হৈছিলে আৰু তেতিয়া আমাৰ ইয়াতে গয়া প্ৰসাদ আগৰৱালাক আইসি এসডিও হিচাপত দিছিলে তেতিয়াৰ পৰা বহুত কৰেসপন্ডেন্স বিলাক হৈ আহিছিলে মানিকপুৰ মহকুমা হিচাপত কিন্তু পিছত গৈ পেলাই এতিয়া নতুন চৰকাৰৰ দিনত যেতিয়া কৰিলে যে এইটো আমি উপজিলা হিচাপত মৰ্যাদাবিলাক দিম আগৰ যিবিলাক মহকুমা আছিল সেইবিলাক উঠাই দি পেলাই মহকুমাৰ কাৰ্যালয় কৰিব আৰু এইটো হ'ব ক'ত অভয়পুৰী মানে কি সমষ্টি ওয়াইজ হ'ব এটা সমষ্টিৰ হেডকোৱাৰ্টাৰ হৈছে আমি এতিয়া আহিলো মানে আমাৰ প্ৰথম যেতিয়া মানে কি সমষ্টি নিৰ্ধাৰণ কৰিব তেতিয়া তিনিটা সমষ্টি আহিলে এটা বঙাইগাঁও আহিলে এটা মানিকপুৰ আহিলে আৰু এটা আহিলে অভয়াপুৰী এই তিনিটা সমষ্টিৰ ভিতৰত যেতিয়া মানিকপুৰ সমষ্টিটো ডিক্লেয়াৰ কৰিলে তাত ভিতৰত যিখিনি গাঁওবিলাক সোমালে এই সোমোৱা গাঁওখিনি হ'ল এনেকুৱা হ'ল যে আমাৰ মানিকপুৰৰ বৃহত্তৰ এলেকাটো বঙাইগাঁও সমষ্টিত দিলে আৰু মানিকপুৰৰ সমষ্টিটো সম্পূৰ্ণ পৃথক কৰি গ'লে অথচ মানিকপুৰটো হ'ল এটা সমষ্টি চৌধুৰী মুটত আপোনাক ধন্যবাদ জনাইছো এই পৰিৱেশ পোনপটীয়াকৈ দেখুৱাৰ বাবে